ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল, সকলোৰে প্ৰত্যেকটো দিন শুভ হওক। আপোনালোকৰ প্ৰত্যেকটো ক্ষণ শান্তিৰ হওক, প্ৰত্যেকটো মুহূৰ্ত প্ৰাপ্তিৰ মুহূৰ্ত হওক। নিশ্চয়কৈ সৰ্বত্ৰে সমৃদ্ধি উন্নতি অগ্ৰগতিয়ে হওক, তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ বিশেষ ৰাশিফল। বিশেষ ৰাশিফলত শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ বিষয়ে ক'বলৈ যোৱা হৈছে আৰু শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত শুভ আৰু মংগলময় ফলাফল কোনো কোনো ৰাশিৰ দেখা গৈছে। শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলতেই বিশেষ কেইটামান দিন কৰ্মজীৱনৰ মাজত হঠাৎ উন্নতি আহিব বুলি কোৱা হৈছে, অগ্ৰগতি আহিব বুলি কোৱা হৈছে আৰু শুভ কৰ্মৰ শুভ ফল নিশ্চিত, যাৰ বাবেই কৰ্মৰ ফলদাতা শনি গ্ৰহ। এই শনি গ্ৰহ সন্তুষ্ট হৈছে বিশেষ তিনি ৰাশিৰ ওপৰত। বিশেষ তিনি ৰাশিৰ ওপৰত শনি গ্ৰহ সন্তুষ্ট হোৱাৰ বাবেই আপুনি বহু সময় ধৰি কষ্ট কৰাৰ পাছতো ফলাফল যদিহে পোৱা নাছিল, সেই ফলাফল শনি গ্ৰহৰ শুভ দৃষ্টিতে লাভ কৰিব পাৰিব। শনি গ্ৰহক সেয়েহে কৰ্মৰ ফলদাতা গ্ৰহ হিচাপে বিবেচনা কৰা হয়। শনি গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত এই পৰিৱৰ্তন 30 বছৰৰ অন্তত আহিছে আৰু এই পৰিৱৰ্তন কুম্ভ ৰাশিত থকা অৱস্থাত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত শনি গ্ৰহৰ প্ৰৱেশে এই বিশেষ শুভ যোগ বা সমৃদ্ধিকাৰী যুগৰ প্ৰস্তুত কৰিছে। এই শুভ যুগত কোৱা হৈছে বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী প্ৰত্যেকটো গ্ৰহৰ পৰিৱৰ্তন, প্ৰত্যেকটো ৰাশিৰ পৰিৱৰ্তনে সময়ে সময়ে আপোনাক উন্নতিৰ শীৰ্ষলৈ লৈ যাব পাৰে, অগ্ৰগতি দিব পাৰে, ঠিক তেনেধৰণেই অৱনতিও দিব পাৰে। সুসময় যিধৰণে আহিব পাৰে, কুসময়ো আহিব পাৰে। গতিশীল গ্ৰহ শনি, শনি গ্ৰহৰ গতিশীলতাৰ বাবেই এই প্ৰভাৱ লাভ কৰিব বিশেষ তিনি ৰাশি। বিশেষভাৱে 30টাকৈ বছৰৰ অন্তত কুম্ভ ৰাশিত শনি গ্ৰহৰ অৱস্থান আৰু শীঘ্ৰেই নক্ষত্ৰ পৰিৱৰ্তনৰ বাবে কৰ্মৰ ফলদাতা শনি বিশেষ অগ্ৰগতিৰ যুগ লৈ আহিছে বিশেষ কেইটামান ৰাশিৰ ওপৰত। এই তিনি ৰাশি মে' মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত শুভ যুগৰ বা শুভ কৰ্মৰ শুভ ফলাফল লাভ কৰিব পাৰিব। আপোনাৰ কৰ্ম যদি শুভ হয়, সেই কৰ্মত শুভ ফল শনি গ্ৰহৰ শুভ দৃষ্টিত অগ্ৰগতিৰ দিশ নিশ্চয়কৈ থাকে। শনিৰ যাত্ৰাকালত সমস্ত ৰাশিক প্ৰভাৱান্বিত কৰিছে। মাত্ৰ মই আপোনালোকক শুভ আৰু মংগলময় ফলাফল লাভ কৰা ৰাশিকেইটাৰ কথাহে উল্লেখ কৰিব বিচাৰিছোঁ। পোনপটীয়াকৈ দৰমহা বৃদ্ধি, কৰ্মৰ ক্ষেত্ৰত পাৰিশ্ৰমিক লাভ, এনেধৰণৰ অগ্ৰগতি, শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি, চাকৰি বিচাৰি থকাসকলৰ বাবে শুভ খবৰ দেখা গৈছে। প্ৰথম সৌভাগ্যৱান ৰাশিৰ কথা যদি আমি ক'ব বিচাৰোঁ, প্ৰথম সৌভাগ্যৱান ৰাশি বৃষ ৰাশিৰ জাতক জাতিকাসকলক কোৱা হৈছে। প্ৰথম সৌভাগ্যৱান ৰাশি বৃষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব শনি গ্ৰহৰ শুভ দৃষ্টিত কৰ্মজীৱন, ব্যৱসায় আৰু ব্যক্তিগত ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিৰ যুগ। এই সময়ত অত্যন্ত শুভ বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কৰ্মজীৱনত অগ্ৰগতি আহিব, শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ অৰ্থনৈতিক দিশ, উচ্চ পদস্থ বিষয়া, উচ্চ পদস্থ কৰ্মচাৰীৰ সান্নিধ্য লাভ কৰিব,
দৰমহা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে, চাকৰি লাভৰ যোগো দেখা গৈছে। ব্যৱসায় সুস্থভাৱে চলিব আৰু আপোনাৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ'ব। বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপুনি ল'ব পাৰিব মে'ৰ পৰা আগষ্ট মাহৰ ভিতৰত, আৰু পৰিয়ালত সুখ শান্তিৰ যুগ, সম্প্ৰীতিৰ যুগ দেখা গৈছে। আমি দ্বিতীয় সৌভাগ্যৱান ৰাশিৰ পিনে অগ্ৰসৰ হৈছোঁ। দ্বিতীয় সৌভাগ্যৱান ৰাশি চক্ৰৰ তৃতীয় ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক শুভ মংগলময় সংকেত বুলি ক'ব পাৰি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যদিহে কৰ্মৰ ক্ষেত্ৰত ব্যাঘাত আছিল বা অশুভ প্ৰভাৱ আছিল, বা আপুনি কৰ্ম কৰিও শুভ কৰ্মৰ ভাল ফল আপুনি লাভ কৰা নাছিল, তেনেহ'লে শনি গ্ৰহৰ শুভ দৃষ্টিতে আপুনি শুভ কৰ্মৰ আৰম্ভণি আপোনাৰ হ'ব। আপোনাৰ নিশ্চয়কৈ অগ্ৰগতি আহিব কৰ্মৰ ক্ষেত্ৰত, আৰু পৰিৱৰ্তন আহিব নিশ্চয়কৈ কৰ্মৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যদিহে আপোনালোকে বিনিয়োগ কৰিব বিচাৰে বা আপোনালোকে পূৰ্বৰ পৰাই বিনিয়োগ কৰিছে, সেই বিনিয়োগৰ পৰা কিছু ডাঙৰ লাভ, মোটা অংকৰ লাভ আপোনালোকৰ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিব। আয় বৃদ্ধিৰ যুগ যথেষ্ট আছে, আৰু একাধিক উৎসৰ পৰা ধন, অৰ্থ লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। অবিবাহিতসকলৰ বাবে বিয়াৰ সুযোগ আহিব পাৰে, বিবাহৰ সুযোগ আহিব পাৰে, আৰু বিপৰীত লিংগৰ পৰা আপোনালোকৰ সঁহাৰি নিশ্চয়কৈ থাকিব। বেংক বেলেঞ্চ বঢ়াৰ সম্ভাৱনা, ব্যৱসায়ীসকলৰ লাভৰ সুযোগ আৰু ডাঙৰ কিছু অৰ্ডাৰ লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। আহিছোঁ আমি তৃতীয় সৌভাগ্যৱান ৰাশিৰ দিশে অগ্ৰসৰ হৈছোঁ। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনি গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ওপৰত থাকিব মে' মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে কৰি থকা কৰ্মৰ যদিহে ফল পোৱা নাছিল, যথেষ্ট কষ্ট কৰাৰ পাছতো যদি আপোনাৰ কৰ্মৰ ফলৰ আশা বাদ দিবলগীয়া হৈছিল, তেনে ক্ষেত্ৰত শনি গ্ৰহৰ এই শুভ দৃষ্টি আপোনাৰ যথেষ্ট অগ্ৰগতি দিব বুলি কোৱা হৈছে। আপোনালোকৰ বাবে আশীৰ্বাদ হৈ পৰিছে শনি গ্ৰহৰ এই বিশেষ শুভ দৃষ্টি। কোৱা যায় যে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ভাল দিন আৰম্ভণি হৈছে, আৰু সময়ে সময়ে অপ্ৰত্যাশিত লাভ মে'ৰ পৰা আগষ্ট মাহ পৰ্যন্ত আপোনাৰ শুভ দৃষ্টি থাকিব। শনি গ্ৰহৰ শুভ দৃষ্টিত কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব পাৰিব। চাকৰি কৰা ব্যক্তিসকলৰ বাবে পদোন্নতিৰ যুগ, আৰু চাকৰি বিচাৰি থকাসকলৰ বাবেও চাকৰি লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। মনৰ ইচ্ছা আকাংক্ষা পূৰণ কৰিব পাৰিব। অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতিৰ যুগ প্ৰশস্ত হৈছে। গতিকে এক বিশেষ শুভ খবৰ, মংগলময় খবৰ বুলি ক'ব পাৰি। ধন্যবাদ জনাইছোঁ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।